আমাৰ ভোট আছিলে 1,47,715টা আৰু ইতিমধ্যে গণনা অনুসৰি আমি 13 ৰাউণ্ড গ'ল। 13 ৰাউণ্ডত আমি প্ৰায় 30,000 ভোটত আগবাঢ়ি আছোঁ। গতিকে 40,000তকৈ অধিক ভোটৰ ব্যৱধান আমি জয়ী হ'ম আৰু জয়ী হোৱাৰ কাৰণ এটাই, সৰ্বত্ৰে উন্নয়ন আৰু কৰ্মদক্ষ আমাৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা সময়ছোৱাত অসমৰ 126টা সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত আন্তৰিকতাৰে কাম কৰিছে, শান্তিৰ কাৰণে কাম কৰিছে, প্ৰগতিৰ কাৰণে কাম কৰিছে, সমৃদ্ধিৰ কাৰণে কাম কৰিছে, উন্নয়নৰ কাৰণে কাম কৰিছে আৰু সেইকাৰণে ৰাইজে এবাৰ ভোট দিছে। বিৰোধীয়ে যিমানেই যি নকওক লাগিলে, ফুটুকাৰ ফেন এইবিলাক কথা, আৰু বাস্তৱ সত্য কথা কি, ৰাইজে উন্নয়ন বিচাৰে, সুবিধা বিচাৰে। গতিকে সেই কামখিনি আমি কৰিছিলোঁ আৰু দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠ হ'ব আৰু ডিগবৈ সমষ্টিৰ পৰা আমি 40,000তকৈ অধিক ভোটৰ ব্যৱধান আমি জয়ী হ'ম আৰু পৰৱৰ্তী সময়ত নতুনকৈ চৰকাৰ হ'ব, দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমি উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিম। জনসাধাৰণে বেয়া পোৱা কাম, জনসাধাৰণে মনত দুখ পোৱা কাম কোনোদিন কৰা নাই আৰু নকৰোঁ। আন্তৰিকতাৰে কাম কৰিম আৰু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বৈধ ভাৰতীয় কাৰণে যদি সঁচা অৰ্থত কাম কৰিছে ভাৰতীয় জনতা পাৰ্টি, এই দলটোৱে কাম কৰিছে। গতিকে আজি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ সকলোৱে জয় জয়ময় হৈছে। গতিকে তিনিচুকীয়া জিলা আটাইকেইটা সমষ্টি খুব সুন্দৰভাৱে এতিয়া আগবাঢ়ি আছে। সমগ্ৰ অসমতে আনুমানিক 90+ হ'ব লাগে, গতিকে ভাল হ'ব আৰু সেইকাৰণে মোৰ সমষ্টিৰ লগতে অসমৰ প্ৰত্যেকগৰাকী মোৰ শ্ৰদ্ধাৰ ভোটাৰলৈ শ্ৰদ্ধা, সেৱা আৰু ইয়াৰ পৰাই মই সেৱা লৈছোঁ। ডিগবৈ সমস্ত কাম কৰিছে, উন্নয়নৰ কাম কৰিছে, যাৰ কাৰণে আপোনাৰ ৰাইজে ভোট দিছে বুলি আপুনি ইতিমধ্যে জনাইছে। গতিকে আৰু এনেকুৱা কি কাম আছে যিটো আপোনাৰ দৃষ্টিত এতিয়াও হোৱা নাই, আপুনি কৰিব বুলি ভাবে? ডিলিমিটেশ্যন 6খন পঞ্চায়ত বুঢ়ীদিহিং মৌজাৰ পৰা 55,000 ভোটাৰ নতুনকৈ অন্তৰ্ভুক্ত হ'ল। সেই অঞ্চলত যথেষ্ট সমস্যা আছে, কাৰণ যোৱা সময়ছোৱাত আগৰ কংগ্ৰেছী চৰকাৰসমূহে তাত আচলতে কাম কৰা নাছিলে। কিছু সময় তাত পালে ভাস্কৰ শৰ্মা ডাঙৰীয়াই কিছু কাম কৰিছে, নকৰা নহয়, কিন্তু তাত বৃহৎ এটা অঞ্চল 55,000 ভোটাৰ আছে, খিলঞ্জীয়া ভূমিপুত্ৰসকল বসবাস কৰে। তাত যাতায়াতৰ ব্যৱস্থাটো প্ৰায় বিধ্বস্ত হৈ আছে, কিছু কাম কৰিছে। কৃষকৰ সমস্যা আছে আৰু বৃহত্তৰ সেই অঞ্চলটোত কৃষিৰ ওপৰত নিৰ্ভৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে তাত খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, জীৱন জীৱিকা। গতিকে তেওঁলোকৰ উচিত মূল্যটো তেওঁলোকে পোৱা নাই, তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। শিক্ষাৰ ব্যৱস্থাটো তাত আমি ত্বৰান্বিত কৰিব লাগিব। আমি স্বাস্থ্যৰ কাৰণে সেই অঞ্চলত আমি কিছু মেডিকেল নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু যিখিনি আধাৰুৱা আমাৰ ব্যক্তিগতভাৱে বহু বেনিফিচিয়াৰী যেনেকৈ অৰুণোদয়, উদ্যমিতা বা প্ৰধানমন্ত্ৰী আৱাস গৃহ, এই কামখিনি আচলতে য'ত পোৱা নাই যোগ্যতাৰ ভিত্তিত সেইখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ডিগবৈ চহৰৰ ডাঙৰ এটা সমস্যা আছে পানীৰ, বিশুদ্ধ খোৱা পানীৰ। কামপল্লীনগৰীত আপুনি নিশ্চয় জানে যে তাত আচলতে পানীয়ে নাই, তাত তেলি ওলায়। গতিকে তাৰ কাৰণে ইতিমধ্যে 2018 বৰ্ষতে মই প্ৰচেষ্টা লৈছিলোঁ, কেন্দ্ৰীয় ডনাৰ মন্ত্ৰালয়ৰ পৰা প্ৰায় 44 কোটি টকা আনিছিলোঁ, কিন্তু মাজতে আদবাটতে বন্ধ হৈ গ'ল। আকৌ নতুনকৈ টেণ্ডাৰিং হৈ গ'ল, কাম কৰিব। গতিকে সেই কামখিনি আমি কৰিব লাগিব আৰু যিটো আমাৰ এছিয়া মহাদেশৰ প্ৰথম ৰিফাইনেৰী, ডিগবৈ ৰিফাইনেৰী শোধন ক্ষমতা বৃদ্ধি কৰা হৈছে। আগতে আছিলে 0.65 মিলিয়ন মেট্ৰিক টন আৰু এতিয়া 1 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰা হৈছে। গতিকে চাকৰি কিছু পাব বা অন্যান্য বিভিন্ন হেৰিত ব্যৱসায়তো তাত বৃদ্ধি পাব, সেইখিনি আমি গুৰুত্ব দিব লাগিব। আৰু তাতে আমি যিজন মুখ্যমন্ত্ৰীয়ে আমি পালোৱে ধৰি লওক, তেখেতে নতুনকৈ পৰিকল্পনা কৰিব আৰু সেই পৰিকল্পনাতে আমি সহযোগিতা আগবঢ়াম আৰু তেখেতৰ পৰিকল্পনাৰ মতেই যিখিনি উন্নয়নৰ কাম আমি শ্ৰীবৃদ্ধি কৰিব লাগিব বুলি ভাবোঁ। গতিকে আপোনাৰ চেনেলৰ মাধ্যমেৰে মোৰ সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিটো প্ৰতিগৰাকী ভোটাৰক মই শ্ৰদ্ধা, সেৱা আৰু ওলগ জনাইছোঁ। আশা ৰাখিছোঁ অহা দিনবিলাকত আপোনালোকে মনে বিচৰা ধৰণে ডিগবৈ সমষ্টিত কাম কৰিব। ডেফিনেটলি হয় হয়। হেট্ৰিক এবাৰ 3বাৰ কাৰণে প্ৰথম
2016 বৰ্ষত মই 14,000 ব্যৱধানত জয়ী হৈছিলোঁ। 2021ত 28,000 সদায় মোৰ বৃদ্ধি পায় ব্যৱধানটো, আৰু এইবাৰ 2026ত অতি কমেও 40,000 পৰা 45,000 ভোটৰ ব্যৱধানত জয়ী হ'ম আৰু 3বাৰকৈ নিৰ্বাচিত হ'ম। এইবাৰ ডাঙৰ হৈ যাব ডেফিনেটলি। ধন্যবাদ।